শেহতীয়াকৈ নেপালৰ ব্যস্ত ভৰতপুৰ চহৰত এক স্মৰণীয় অনুষ্ঠান অনুষ্ঠিত হৈছে নেপাল ইণ্ডিয়া পোল্ট্ৰি ইণ্টাৰনেশ্যনেল এক্সপো 2024 ইণ্ডিয়ান পোল্ট্ৰি ইকুইপমেণ্ট মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যন বা আইপেমা আৰু নেপাল পোল্ট্ৰি ফেডাৰেশ্যনৰ দ্বাৰা আয়োজিত এই অভিনৱ এক্সপোটোৱে ভাৰত আৰু নেপালৰ পোল্ট্ৰি উদ্যোগসমূহক সফলতাৰে সংযোগ কৰিছে 2024 চনৰ 31 মে'ৰ পৰা 2 জুনলৈকে চিটৱান এক্সপো চেণ্টাৰৰ কাৰ্যালয়ত এক গুঞ্জন হৈছিল ৭৫টাতকৈ অধিক কোম্পানীয়ে অংশগ্ৰহণ কৰি অঞ্চলটোৰ পৰা ৬,৮০০ৰো অধিক দৰ্শনাৰ্থীক আকৰ্ষণ কৰে এই অনুষ্ঠানৰ তাৎপৰ্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে ভাৰতপুৰ মহানগৰৰ মেয়ৰ শ্ৰীমতী ৰেণু দাহালৰ উপস্থিতিয়ে যাক অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে সন্মানিত কৰা হয় পোল্ট্ৰি উৎপাদনৰ উদ্ভাৱনসমূহেই আছিল এক্সপোৰ কেন্দ্ৰবিন্দু যিয়ে পোল্ট্ৰি উদ্যোগৰ বিভিন্ন দিশসমূহৰ ব্যাপক কাভাৰেজ নিশ্চিত কৰিছিল আইপেমাৰ সদস্যসকলে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ আগত গৌৰৱেৰে উপস্থাপন কৰা উচ্চমানৰ মেড ইন ইণ্ডিয়া সামগ্ৰীৰ ওপৰত চৰ্চা লাভ কৰিছিল নেপাল ইণ্ডিয়া পোল্ট্ৰি ইণ্টাৰনেশ্যনেল এক্সপো 2024 কেৱল এখন প্ৰদৰ্শনী নাছিল ই জ্ঞান আৰু নেটৱৰ্কিঙৰ কেন্দ্ৰ আছিল উদ্যোগৰ নেতৃবৃন্দসকলে কাৰিকৰী আৰু বৈজ্ঞানিক কাৰ্যসূচীত জড়িত হৈছিল য'ত হাঁহ কুকুৰাৰ পুষ্টি খাদ্য মিলিং স্বাস্থ্য আৰু আৱৰ্জনাৰ ব্যৱস্থাপনাৰ দৰে জটিল বিষয়ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল ইটালী বেলজিয়াম চীনৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডসমূহেও নিজৰ উপস্থিতি চিহ্নিত কৰি এই অনুষ্ঠানত এক বিশ্বব্যাপী দৃষ্টিভংগী যোগ কৰে এক্সপোৰ এটা ষ্টেণ্ডাৰ্ড বৈশিষ্ট্য হৈছিল পোল্ট্ৰি পাঠশালা যি হৈছে 3 দিন ধৰি বিয়পি থকা জ্ঞান ভাগ বতৰাৰ অধিৱেশনৰ এক শৃংখলা এই এক্সপোত আইপেমাৰ সদস্য আৰু ভাৰত আৰু নেপালৰ বিভিন্ন পোল্ট্ৰি কোম্পানীৰ প্ৰতিনিধিত্বই পোল্ট্ৰি উদ্যোগৰ গতিশীল বিকাশৰ ওপৰত আলোকপাত কৰে এই অনুষ্ঠানৰ সফলতাই অংশীদাৰসকলৰ মাজত অমূল্য সংস্পৰ্শ গঢ়ি তুলিছে ভৱিষ্যতৰ সহযোগিতাৰ বাবে মঞ্চ তৈয়াৰ কৰিছে আগলৈ চাই নেপাল ইণ্ডিয়া পোল্ট্ৰি ইণ্টাৰনেশ্যনেল এক্সপোৰ পৰৱৰ্তী সংস্কৰণৰ তাৰিখ কাৰ্যবাহী উপদেষ্টা সমিতিয়ে নিৰ্ধাৰণ কৰিব ইয়াৰ মাজতে আইপেমাই 2024 চনৰ 27 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈকে ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদৰ হাইটেক্সত অনুষ্ঠিত হ'বলগীয়া দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ পোল্ট্ৰি প্ৰদৰ্শনী 16তম সংস্কৰণলৈ সকলোকে আমন্ত্ৰণ জনাইছে ব্যৱসায়ৰ সম্ভাৱনা আৰু ভৱিষ্যতৰ পৰিঘটনাৰ বিষয়ে অধিক বিৱৰণৰ বাবে প্ৰদান কৰা ইমেইল ঠিকনাত আইপেমাৰ সৈতে যোগাযোগ কৰক